অসম চৰকাৰৰ কৰ্মচাৰীসকলৰ বাবে চৰকাৰী লাখ টকা নহয় কোটি টকা লাভ কৰিব অসম চৰকাৰৰ কৰ্মচাৰীসকলে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 1 জানুৱাৰীতে এই কথা ঘোষণা কৰে। এয়া ডাঙৰ খবৰ অসম চৰকাৰৰ প্ৰতিগৰাকী কৰ্মচাৰীৰ বাবে। কিন্তু কি সময়ত কেনেদৰে তেওঁলোকে লাভ কৰিব কোটি টকা? প্ৰাকৃতিকভাৱে তেওঁলোকৰ যদি মৃত্যু হয়, বিমান দুৰ্ঘটনাত যদি তেওঁলোকৰ মৃত্যু হয়, তেতিয়াহ'লে পৰিয়ালৰ লোকে কিমান টকা লাভ কৰিব? লাখত কিমান পাব, কোটিত কিমান পাব? আমি আপোনালোকক A to Z জনাম। বিমান দুৰ্ঘটনাত যদি তেওঁ পতিত হয়, তেতিয়াহ'লে তেওঁৰ পৰিয়ালে 2 কোটি টকা পৰ্যন্ত লাভ কৰিব। আৰু প্ৰাকৃতিকভাৱে যদি তেওঁ দৰমহা লৈ থকাৰ অৱস্থাতে মৃত্যু হয় বা দৰমহা লৈ থকা সময়ত তেওঁৰ মৃত্যু হয়, অৰ্থাৎ চাকৰি কালতে তেওঁৰ যদি মৃত্যু হয়, তেতিয়া লাখ টকালৈকে তেওঁক দিয়া হ'ব বীমা। লৈ আহিছোঁ সবিস্তাৰে এই খবৰ, অতি গুৰুত্বপূৰ্ণ খবৰ অসম চৰকাৰৰ কৰ্মচাৰীসকলৰ বাবে। এয়া ডাঙৰ খবৰ অসম চৰকাৰৰ কৰ্মচাৰীসকলৰ বাবে। মুখ্যমন্ত্ৰীয়ে লৈ আহিছে এই ডাঙৰ খবৰ। লাখ লাখ চৰকাৰী কৰ্মচাৰীলৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা। এতিয়াৰে পৰা ৰাজ্যিক কৰ্মচাৰীয়ে লাভ কৰিব বীমাৰ সুবিধা। 2 কোটি টকা পৰ্যন্ত লাভ কৰিব বীমাৰ সুবিধা। অসম চৰকাৰৰ কৰ্মচাৰীসকলে লাভ কৰিব এই সুবিধা। 1 টকা প্ৰিমিয়াম নোহোৱাকৈ শূন্য ব্যয়ত লাভ কৰিব এই সুবিধা। এয়া মুখ্যমন্ত্ৰীৰ ডাঙৰ ঘোষণা। বিমান দুৰ্ঘটনাত মৃত্যু হ'লে লাভ কৰিব সৰ্বাধিক 2 কোটি টকা। স্থায়ীভাৱে পংগু হ'লে লাভ কৰিব 1 কোটি টকা। যদি বিভিন্ন কাৰণত পংগু হয় স্থায়ীভাৱে, তেতিয়াহ'লে 1 কোটি টকা পৰ্যন্ত লাভ কৰিব। আংশিকভাৱে পংগু হ'লে লাভ কৰিব 80 লাখ টকা। প্ৰাকৃতিক আৰু দুৰ্ঘটনাজনিত ঘটনাত মৃত্যু হ'লে লাভ কৰিব 10 লাখ টকা পৰ্যন্ত। নিয়মীয়াকৈ দৰমহা লাভ কৰা কৰ্মচাৰীসকলে লাভ কৰিব এই সুবিধা। অৰ্থাৎ পাৰ্মানেণ্ট যিসকলে চাকৰি কৰি আছে তেওঁলোকৰ বাবে এই সুবিধা। 1 জানুৱাৰীৰ পৰা কাৰ্যকৰী হৈছে এই নিয়ম। 1 জানুৱাৰীৰ পৰা যি নিয়ম কাৰ্যকৰী হৈছে সেই সন্দৰ্ভত আমি আপোনালোকক জনাইছোঁ। ৰাজ্যৰ লাখ লাখ চৰকাৰী কৰ্মচাৰীলৈ এয়া ডাঙৰ খবৰ, গুৰুত্বপূৰ্ণ খবৰ। এতিয়াৰে পৰা ৰাজ্যিক কৰ্মচাৰীয়ে লাভ কৰিব বীমাৰ সুবিধা। 2 কোটি টকা পৰ্যন্ত লাভ কৰিব এই বীমাৰ সুবিধা। 1 টকাৰ প্ৰিমিয়াম নিদিয়াকৈ লাভ কৰিব এই সুবিধা। পুনৰ কৈছোঁ, 1 টকাও প্ৰিমিয়াম নোহোৱাকৈ শূন্য ব্যয়ত লাভ কৰিব এই সুবিধা। ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ এয়া ডাঙৰ ঘোষণা। বিমান দুৰ্ঘটনাত যদি মৃত্যু হয়, তেতিয়া লাভ কৰিব সৰ্বাধিক 2 কোটি টকা পৰ্যন্ত। স্থায়ীভাৱে পংগু হ'লে লাভ কৰিব 1 কোটি টকা পৰ্যন্ত। আংশিকভাৱে পংগু হ'লে লাভ কৰিব 80 লাখ টকা। গতিকে এয়া অসম চৰকাৰৰ কৰ্মচাৰীসকলৰ পৰিয়ালৰ বাবেও ডাঙৰ খবৰ। প্ৰাকৃতিক আৰু দুৰ্ঘটনাজনিত ঘটনাত যদি মৃত্যু হয়, তেতিয়াহ'লে পৰিয়ালে লাভ কৰিব 10 লাখ টকা। নিয়মীয়াকৈ দৰমহা লাভ কৰাসকলক পুনৰ কৈছোঁ, যিসকলে নিয়মীয়াকৈ দৰমহা লাভ কৰে তেওঁলোকৰ বাবেহে এই নিয়ম কাৰ্যকৰী হৈছে 1 জানুৱাৰীৰ পৰা। আজি 2 তাৰিখ, গতিকে কালিৰ দিনটোৰ পৰা কাৰ্যকৰী হৈছে অসম চৰকাৰ কৰ্মচাৰীসকলৰ বাবে এই নতুন নিয়ম। জিৰো কষ্ট অৰ্থাৎ কোনো প্ৰিমিয়াম নিদিয়াকৈ কেইটামান ইঞ্চুৰেঞ্চ সেৱা আগবঢ়াম বুলি আমি প্ৰতিশ্ৰুতি দিছিলোঁ। আজি ষ্টেট বেংক আৰু ইউনিয়ন বেংকৰ লগত হোৱা বুজাবুজিৰ চুক্তিৰ জৰিয়তে এই আঁচনিখন 1 জানুৱাৰীৰ পৰা কাৰ্যকৰীকৰণ হ'ল। এতিয়াৰ পৰা ৰাজ্য চৰকাৰৰ যিকোনো কৰ্মচাৰীৰ প্ৰাকৃতিক মৃত্যু হ'লেও তেওঁলোকে ষ্টেট বেংক আৰু ইউনিয়ন বেংকৰ পৰা 10 লাখ টকাৰ লাইফ ইঞ্চুৰেঞ্চ লাভ কৰিব। যদি প্ৰাকৃতিক হয়, ডিজিজৰ কাৰণে বেমাৰত মৃত্যু হয়, তথাপিতো চৰকাৰে আগবঢ়োৱা সুবিধাৰ উপৰিও তেওঁলোকে অতিৰিক্তকৈ আৰু 10 লাখ টকা লাভ কৰিব। ইয়াৰ উপৰিও যদি এক্সিডেণ্টেল ডেথ হয়, 1 কোটি টকা তেওঁলোকৰ পৰিয়ালে পাব। যদি দুৰ্ঘটনাজনিত মৃত্যু হয়, দুৰ্ঘটনাত যদি তেওঁলোক পাৰ্মানেণ্ট ডিজেবল হয় 1 কোটি টকা পাব। আৰু পাৰ্মানেণ্ট পাৰ্চিয়েল ডিজেবিলিটি হ'লে 80 লাখ টকা পৰ্যন্ত এই 2টা বেংকৰ পৰা কৰ্মচাৰীসকলে লাভ কৰিব। আজিৰ দিনটোত ৰাজ্যৰ প্ৰশাসনীয় ব্যৱস্থাক আৰু এটা আমি নতুন দিগন্তলৈ লৈ গ'লোঁ। নিযুক্তিৰ ক্ষেত্ৰত স্বচ্ছতা, তাক আমি অসমে আজি যি ভাৰতবৰ্ষক পথ দেখুৱাইছে, সি ইতিমধ্যে ৰাষ্ট্ৰীয় স্বীকৃতি পাব সক্ষম হৈছে। আৰু অসমৰ ৰাইজেও নিযুক্তিৰ স্বচ্ছতাক অতি উষ্ণভাৱে আদৰণি জনাইছে। আমি আজিৰ পৰা বদলি বা ট্ৰান্সফাৰ প্ৰক্ৰিয়াত এটা স্বচ্ছতা আনিব খুজিছোঁ। 3য় আৰু 4ৰ্থ শ্ৰেণীৰ কৰ্মচাৰীসকলে ট্ৰান্সফাৰ বিচাৰি চৰকাৰী কাৰ্যালয় দুৱাৰে দুৱাৰে ঘূৰি ফুৰাটো এটা নিত্য নৈমিত্তিক কথা আছিলে। নাৰ্ছৰ পৰা আৰম্ভ কৰি ফাৰ্মাচিষ্টৰ পৰা পুলিচ কনিষ্টবলৰ পৰা তেওঁলোকে চৰকাৰৰ দপ্তৰে দপ্তৰে ট্ৰান্সফাৰ পোষ্টিং বিচাৰি ঘূৰি ফুৰে। আৰু বিভিন্ন ক্ষেত্ৰত ই ৰাজনৈতিক হস্তক্ষেপৰো
এক প্ৰক্ৰিয়া হৈ পৰে। আজি আমি এটা পোৰ্টেল মুকলি কৰিছো, যাক স্বাগত সতীৰ্থ বুলি কৈছো। এই পোৰ্টেলটো প্ৰত্যেক বছৰে 1 জানুৱাৰীৰ পৰা 28 ফেব্ৰুৱাৰীলৈকে খোলা থাকিব। ৰাজ্যৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰীসকলে যিমান কৰ্মচাৰীয়ে আবেদন কৰিব খোজে বদলিৰ 1, 2, 3, 4, 5 5টা অপশ্যন দি 5খন জিলাৰ অপশ্যন দি তেওঁলোকে বদলিৰ প্ৰক্ৰিয়াত অন্তৰ্ভুক্ত হ'ব। আৰু এটা পাৰস্পৰিক বুজাবুজিৰে যিমান আমি একমডেট কৰিব পাৰোঁ, অৰ্থাৎ কোনো এখন ইনষ্টিটিউশ্যনক খালী নকৰোৱা কৰি, যদি এখন হস্পিটালৰ পৰা এগৰাকী নাৰ্ছ গুচি আহে, তাত সেৱা বন্ধ হৈ যায়। কিন্তু যদি এগৰাকী ওলাই যায়, এগৰাকী সোমাই আহে, তেতিয়াহ'লে চিকিৎসালয়খনৰ সেৱা বঞ্চিত নহয়। সেইকাৰণে আজি আমি এটা নতুন পোৰ্টেল, ভাৰতৰ ভিতৰতে প্ৰথম আমি এটা নতুন স্বচ্ছতা আনিছো যে এতিয়াৰ পৰা তৃতীয় আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰী গোটেই বছৰটো ট্ৰান্সফাৰ পোষ্টিং হৈ নাথাকে। জানুৱাৰী মাহত পোৰ্টেলত আবেদন কৰিব, 28 ফেব্ৰুৱাৰীলৈকে পোৰ্টেল খোলা থাকিব। বিহুৰ আগতে 14 এপ্ৰিলৰ আগতে কম্পিউটাৰে ট্ৰান্সফাৰ কৰি দিব, বিষয়াই নহয়। কম্পিউটাৰে লোকেট কৰিব যে এওঁ শিৱসাগৰৰ পৰা ধেমাজি আহিব খুজিছে, এখেতে ধেমাজিৰ পৰা শিৱসাগৰত আহিব খুজিছে। কম্পিউটাৰে তাক লোকেট কৰিব, কম্পিউটাৰে ডিচাইড কৰিব আৰু ডাইৰেক্টৰৰ ডিজিটেল ছিগনেচাৰত ট্ৰান্সফাৰ অৰ্ডাৰ ওলাই যাব। তাত মেনুৱেল হস্তক্ষেপ কাৰোৱে নাথাকিব। সেই স্বচ্ছতাৰ আৰু এটা স্বচ্ছ নিযুক্তিৰ পিছত স্বচ্ছ বদলিৰ এটা নতুন প্ৰক্ৰিয়ালৈ আজি অসমে খোজ দিলে। আপোনালোক সকলোৱে জানে যে যোৱা কিছুদিনত আমাৰ মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ হৈছিল।